গৌৰৱ লুৰিণৰ সংগ এৰিলে অখিল গগৈ। গৌৰৱ গগৈক মাতব্বৰৰ লগত তুলনা অখিল গগৈৰ। ৰকিবুল হুছেইন থকালৈ কংগ্ৰেছক ভোট নিদিয়ে অসমীয়া মানুহে। এজনৰ পৰা দুজন হ'ল ৰাইজৰ দলৰ বিধায়ক। আত্মবিশ্বাসী অখিল গগৈ সাজু হৈছে গৌৰৱ লুৰিণৰ সংগ এৰি ৩১লৈ অকলে সাজু হ'বলৈ। মঙলবাৰৰ পৰা আৰম্ভ কৰিব ৰাইজৰ দলে ২০৩১ৰ অভিযান। আমি কাইলৈ পাতিছোঁ যে ২০৩১ত বিজেপিক হৰুৱাবলৈ আমাৰ ষ্ট্ৰেটেজি কি হোৱা উচিত। আমি বিৰোধী ঐক্য মঞ্চত থাকিলেও আমি সদায় ইণ্ডিপেণ্ডেণ্ট আৰু বিৰোধী ঐক্য মঞ্চত নাথাকিলেও আমি আমাৰ নিজা ধৰণে কাম কৰোঁ। আমি কাৰো ওপৰত ভৰসা কৰি ইলেকশ্যন নেখেলোঁ। গৌৰৱ গগৈ, লুৰিণজ্যোতি গগৈ, মনোৰঞ্জন তালুকদাৰৰ ওপৰত প্ৰচণ্ড খং অখিল গগৈৰ। অখিলে গৌৰৱক তুলনা কৰিলে মাতব্বৰৰ সৈতে। গৌৰৱৰ বডি লেংগুৱেজ মাতব্বৰৰ দৰে। অহংকাৰ নেৰিলে বিৰোধীতেই থাকিব লাগিব গৌৰৱ। এই যিটো গৌৰৱ গগৈৰ যিটো অহংকাৰী স্বভাৱ, গৌৰৱ গগৈ যিটো মাতব্বৰী স্বভাৱ, গৌৰৱ গগৈ আন কোনো মানুহক ইম্পৰ্টেঞ্চ নিদি চব কথা তেওঁ অকলে লোৱাৰ সিদ্ধান্ত লোৱাৰ যিটো স্বভাৱ, এই স্বভাৱটোৰ কাৰণে আমি এইবাৰ নিৰ্বাচনত পৰাজিত হৈছোঁ। সাজ পোছাক, বডি লেংগুৱেজ, কথা বাৰ্তা এইবিলাক নবদলালে আমি বিজেপিক হৰুৱাব নোৱাৰোঁ। ইফালে ৰকিবুল হুছেইনকো আক্ৰমণ অখিলৰ। ৰকিবুলৰ চেহেৰাই চাব নিবিচাৰে অসমীয়া ৰাইজে। ৰকিবুল থকালৈ কংগ্ৰেছক ভোট নিদিয়ে অসমীয়া ভোটাৰে। অসমৰ কংগ্ৰেছ দলৰ একদম ডুবি যোৱাৰ এটা প্ৰধান কাৰণ ৰকিবুল হুছেইন হয়নে নহয় বাৰু আপোনালোকে কওক। এই সংখ্যাগৰিষ্ঠ মানুহেতো তেওঁৰ চেহেৰাটোৱে চাবলৈ মন নকৰে, হয়নে নহয়? তেওঁ চেহেৰাটো দেখুৱাই বিজেপিয়ে আচলতে আপোনাৰ কংগ্ৰেছটোক বদনাম কৰি পেলাইছে। যিদিনালৈকে আচলতে মই ভাবোঁ যে যিদিনালৈকে ৰকিবুল হুছেইন কংগ্ৰেছত থাকিব সেইদিনালৈকে কংগ্ৰেছৰ কোনো ভৱিষ্যত নাই। লুৰিণজ্যোতি গগৈ, মনোৰঞ্জন তালুকদাৰৰ ওপৰতো তীব্ৰ খং অখিল গগৈৰ। অখিল গগৈৰ মতে গৌৰৱৰ বুকুচাত উঠি লুৰিণৰো বডি লেংগুৱেজ একেই হ'ল। এজনো বিধায়ক নথকা অসম জাতীয় পৰিষদে এতিয়া দুজন বিধায়ক থকা ৰাইজৰ দলক গালি পাৰি লাভ নাই। মোক এতিয়া গালি পাৰি থাকি কিবা লাভ হ'ব নেকি? কি কয় ৰাইজৰ দলক এজেপিয়ে গালি পাৰি কিবা লাভ হ'ব নেকি? আমাৰ গালি পাৰিবলৈ কিবা এটা আছে বাৰু। আমি গালি পাৰিলেও আমাৰতো হৈয়ে গ'ল আৰু MLA। সিহঁতি আমাক গালি পাৰি কিবা লাভ হ'ব নেকি? এই যে গৌৰৱ গগৈৰ লগত বা কংগ্ৰেছৰ লগত লুৰিণজ্যোতি গগৈহঁতৰ এই যে একেবাৰে বুকুচাত উঠা যিটো কথা আৰু নিজৰ ওপৰত ভৰসা কৰিব নোৱাৰে, আনৰ ওপৰত ভৰসা কৰিহে ইলেকশ্যনত জিকিব, এইটোৰ কাৰণে হাৰিলে। ইফালে অখিলৰ নেতৃত্বত ৰাজ্যত তৃতীয় মৰ্চা গঠন হ'ব বুলি চলা চৰ্চাক অস্বীকাৰ অখিলৰ। অৱশ্যে অখিলে দাবী কৰিলে ২০২৯ত ধুবুৰী লোকসভাত জয়ী হ'বলৈ ৰাইজৰ দলক কোনো মৰ্চাৰ দৰকাৰ নাই। ইলেকশ্যন খেলিছোঁ। ইলেকশ্যন যেনেকৈ যুদ্ধ কৰিব লাগে তেনেকৈ ষ্ট্ৰেটেজি বনাই যুদ্ধ কৰিছোঁ। মই ৰজাৰ নিচিনাকৈ এনেকৈ একদম বুকু ফিন্দাই গৈ ইলেকশ্যনত ভোট বিচৰা নাই। ইলেকশ্যন খেলিবলৈ হ'লে ইলেকশ্যনী ভাষাটো মানুহে আয়ত্ব কৰিব পাৰিব লাগিব। আজি গৌৰৱ গগৈৰ মুখৰ ভাষা শুনিলে কোন অসমীয়াই ভোট দিব মোক কওকচোন। যিটো অসমীয়া উচ্চাৰণ, সঁচা কথা কৈছোঁ আপোনালোকক, ক'বলৈ বেয়া। মই ৩খন মিটিং একেলগতে হেৰিয়াৰ লগত মাৰিলোঁ নহয়। গৌৰৱ গগৈ থাকোঁতে কি কয় আপোনাৰ আমাৰ প্ৰিয়ংকা গান্ধীৰ লগত। তেতিয়াতো মই গৌৰৱৰ ভাষণ শুনি আচৰিত। ঐ অসমীয়া যিটো উচ্চাৰণ কৰে একদম মাথা চাথা বেয়া হৈ যাব। কথাটো বুজিছেনে? অসমততো আৰু অসমীয়া ভাষাটো নোহোৱাকৈতো আৰু ইলেকশ্যন জিকিব নোৱাৰে নহয়, মিছা কথা নহয়। এইটো মিছাকৈতো লাভ নাই ন। ১ নম্বৰ। ২ নম্বৰ কথাটো হ'ল আপুনি এটা বস্তু মনত ৰাখিব, হিমন্ত বিশ্ব শৰ্মাই ইলেকশ্যন খেলে বোকাত লেটিপেটি হয়, মানে ধান ৰুবৰ কাৰণে পথাৰত নামিব লাগিব নাই। আমাৰ এতিয়া যিটো ইলেকশ্যন খেলে সিহঁতি জনতাৰ লগত সেইমতে লেটিপেটি নহয়, বুজিছে নাই? এই কথাটো কোৱাৰ কাৰণে মোক বেয়া পাইছে সিহঁতি। লুৰিণেও বেয়া পাইছে। মই দেখিছোঁ যে লুৰিণৰ পাৰ্টীয়ে মোক গালি দিছে কালি। লুৰিণে বহুৱাই লৈ তাৰমানে দুফালে দুটাক বহুৱাই লৈ মোক খুব গালি দিয়াইছে।
কিন্তু ভাই লুৰিণ মোক গালি দিয়া কি লাভ হ'ব কওক মইতো তোক ভালকে বাচি থাকিবৰ কাৰণে মই তোক বুদ্ধিটো দিব খুজিছিলোঁ আপোনাৰ বুদ্ধি নুশুনিলে লুৰিণক দিয়া বুদ্ধিকেইটা মই কৈছিলোঁ যে শদিয়াৰ পৰা খেল কোনো পধ্যে তই খোৱাঙৰ পৰা নেখেলিবি মই কৈছিলোঁ তই খোৱাঙৰ পৰা নিজিক চিধাকৈ কৈছিলোঁ মই হয় শদিয়াৰ পৰা খেল নহ'লে নাহৰকটীয়াৰ পৰা খেল নহ'লে তই চিচিবৰ গাঁৱৰ পৰা খেল এনেকৈ কৈছিলোঁ মই নিজিক তই এইটো ভাল বুদ্ধি লোৱা নাই এনেকৈ কৈছিলোঁ আৰু মই কি কৈছিলোঁ বাক্য এটাই কৈছিলোঁ লুৰিণ সম্পৰ্কে মই কৈছিলোঁ যে লুৰিণে যদি ভৱিষ্যতে জিকিব লাগে গাটো ভাঙিব লাগিব বুজি পাইছে নহয় গাটো ভঙা মানে অসমীয়া ভাষাটোতো বুজি পায় নহয় জানো গাটো ভাঙিব লাগিব হয়নে যিটো অসমীয়াত লনি হোৱা বুলি কয় লনি হ'ব লাগিব মানুহৰ লগত মিলি থাকিব লাগিব মানুহৰ লগত একদম মিলি যাব লাগিব এইটো জনতাৰ মাজলৈ সোমাই যাব লাগিব মই সেইটো কৈছিলোঁ সেইটো ক'লেনো বেয়া পাই গালি পৰা কিবা কথা থাকে নেকি কালি এফালে দুফালে দুটা অৰ্ধপক্ষ দুটাক বহুৱাই লৈছে দুটাক বহুৱাই লৈ লুৰিণে কোৱাইছে বোলে অখিল গগৈ আঞ্চলিক দলবিলাক বোলে হেৰিয়াৰ আশীৰ্বাদতে জিকিছে বিজেপিৰ আশীৰ্বাদতে পৃথিৱীত কোন আঞ্চলিক দলক বিজেপি আশীৰ্বাদত জিকায় বিজেপি হ'ল পৃথিৱীৰ এনে বস্তু যি আঞ্চলিকতাবাদক খতম কৰি দিয়ে আৰু যোৱা 5টা বছৰ যদি কোনোবাই টেঙা কৰিছিলে বিধানসভাত হিমন্তক তেতিয়াহ'লে সেই মানুহটো মই না কংগ্ৰেছ না AIDF না CPM-ৰ মানুহজনেও বেয়া পাইছে সেইদিনা মই ক'লোঁ যে ভূমিকাটো ভালকৈ নলয় বুলি কোৱাৰ কাৰণে বিৰোধী দলবিলাকে নলয় সেইটোতো হয়েই CPIM-ৰ কি নাম মনোৰঞ্জন তালুকদাৰে চৰকাৰৰ লগত লেটিপিটি কৰি থাকে কোনো দিন টাফ ষ্টেণ্ড এটা নলয় বিজেপিৰ বিৰুদ্ধে সমষ্টি উন্নয়নৰ নামত তেওঁ DC SP লৈকে বদলাই লয় পালে মোজা এইবাৰ ক'লেতো বেয়া পায় কংগ্ৰেছৰ মানুহকেইটাতো কংগ্ৰেছৰে মানুহ নে বিজেপিৰে মানুহ ধৰিবই নোৱাৰি আপুনি এটা কথা কওকচোন দেৱব্ৰত শইকীয়া কোনোবা এদিন হিমন্ত বিশ্ব শৰ্মাৰ লগত ভালকৈ যুক্তিতৰ্ক এটা কৰা দেখিলেনে কংগ্ৰেছক গালি পাৰি হিমন্ত বিশ্ব শৰ্মাই সমাধিস্থ কৰি দিয়ে কবৰস্থ কৰি দিয়ে তাৰপিছতো কংগ্ৰেছৰ মানুহকেইটাই নামাতে সেই পাৰ্টিটো কোনে ভোট দিব আপুনি কওক কোনে ভোট দিব এইটো দেৱব্ৰত দাই বেয়া পালে হ'বনে মনোৰঞ্জন তালুকদাৰে বেয়া পালে হ'বনে গৌৰৱ গগৈ বেয়া পালে হ'বনে লুৰিণ গগৈ বেয়া পালে হ'ব আৰে তোমাক বিৰোধীৰ ভূমিকা পালন কৰিবৰ কাৰণে ভোট দিছে তুমি আকৌ চৰকাৰৰ লগত বুজাবুজি কৰি ভালকৈ বিৰোধী ভূমিকা পালন নকৰিবা ৰাষ্ট্ৰপতি নিৰ্বাচনতো বিজেপিক ভোট দিবা ৰাজ্যপালৰ কি কয় আপোনাৰ কি কয় ৰাজ্যসভাৰ নিৰ্বাচনতো ভোট দিবা তেতিয়াহ'লে কোন মানুহে তোমালোকক ভোট দিব 2 নম্বৰী মানুহক মই ইলেকশ্যনত জিকি অহাৰ এটা প্ৰধান বস্তু বিধানসভাত মাত মাতে দেই মাত মতা মানুহ লাগে কিন্তু মই নিজে তৈয়াৰ কৰি লৈছোঁ দেৱব্ৰত দা সেইকাৰণে হাৰিলে তৈয়াৰ কৰি ল'ব নোৱাৰিলে বিজেপিক এই মুহূৰ্তত গালি পাৰিবলৈ নাই নহয় বিজেপিয়ে চৰকাৰ গঠন কৰিছে চৰকাৰ গঠনৰ পিছদিনাপাহে গালি পাৰিম তাৰ আগৰ কেইদিন আমাৰ নিজৰ গীটাৰ ভিতৰত কি গণ্ডগোল হ'ল কথাকেইটা কৈ লৈছোঁ আৰু গৌৰৱ গগৈটোক অসমত এনেকৈ ক'ব পৰা মানুহ পৃথিৱীত দ্বিতীয় এজন নাই ময়ে আছোঁ যি কওঁ বাকীটো তেওঁলোকৰ পাৰ্টীৰ মানুহে কোনেও ক'বই নোৱাৰে আৰু বুদ্ধিজীৱীসকলেতো নকয় গৌৰৱ গগৈৰ বিৰুদ্ধে গতিকে মই চান্সতে এই যে 2 দিনৰ গেপ পালোঁ এই 2 দিনৰ গেপত অকণমান গৌৰৱ গগৈ গাটো গৰম কৰি দিছোঁ তাৰপিছত আৰু নকওঁ এতিয়া চৰকাৰ গঠন হ'লে চৰকাৰ বিৰুদ্ধে লাগিব সেইটো পৰামৰ্শ কামত দিব নিদিবতো নাজানো মোক ক'বলগীয়াটো কৈ দিছোঁ মোৰতো আপোনালোকে জানেই মই যিটো ক'ব লাগে ঘাটককৈ কৈ দিওঁ তাৰপিছতহে চিন্তা কৰি চাওঁ কি হ'ল বুলি কোন কাৰ পক্ষত এইটো অসম বিধানসভাৰ যে এই আসনবিলাক হয় তাতে ওলাই পৰে অসম বিধানসভাত এজন বিধায়ক হিচাপে যি বিৰোধীৰ ভূমিকা পালন কৰিলে 29জন বিধায়কেও কংগ্ৰেছৰ সেই ভূমিকা পালন নকৰিলে 29জন বিধায়কে সেই ভূমিকা পালন নকৰাৰ কাৰণে বিজেপিৰ লগত হঠা মিতিৰালি কৰি থকাৰ কাৰণে তেওঁলোকৰ 6জন গুচিয়ে গ'ল বিজেপিলৈ আমাৰ শক্তি বৃদ্ধিহে হ'ল তেওঁলোকৰ কমিলে কেলে আমি বিজেপিৰ বিৰুদ্ধে আদৰ্শগতভাৱে যুঁজ কৰোঁ তেওঁলোকৰ মানুহকেইটাৰ আদৰ্শ নাই বুজাবুজিত থাকে সেইকাৰণে ৰাইজে ভৰসা কৰা নাই আপুনি নিজে দেখিলে ৰাজ্যসভাত ভোট দিলে কংগ্ৰেছে ৰাষ্ট্ৰপতি নিৰ্বাচনত ভোট দিলে সেইটো বাৰু বিধায়কে ভুল কৰিলে বুলি ভাবিলোঁ কিন্তু তাৰ পাছততো দলে একশ্যন ল'ব লাগিছিলে একশ্যন নল'লে তেতিয়াহ'লে কোন মানুহে বিশ্বাস কৰিব যে এওঁলোক বিজেপি বিৰোধী
সেইকাৰণে এইবাৰ ভোট নিদিলে আমাৰ এইবাৰ আগতে এটা হওঁতে বিধানসভাত ময়ে দপদপাই আছিলোঁ এতিয়া দুটা হ'ল কংগ্ৰেছৰো মানুহ কমিলে গতিকে এইবাৰ আপোনালোকে কোনে বেছিকৈ ভূমিকা গ্ৰহণ কৰে চাব তেওঁলোকৰ কিমান 19 জন ন তেওঁলোকৰ 19 জন আমাৰ দুজনেই আমি হিমন্তক লৰাই দিওঁ নে 19 জনে লৰাই দিয়ে আপোনালোকে নিজে চালে গম পাব নহয় গতিকে কোন বিজেপি বিৰোধী সেইটোতো বিধানসভাৰ অধিৱেশনতে ওলায় মুখেৰে কৈ থাকিলে নহ'ব নহয় মুখেৰে কৈ থাকিলে নহ'ব কথাটো হ'ল বিজেপিৰ বিৰোধিতা আমি হাতে কামে দেখা পাওঁ বিধানসভাৰ অধিৱেশনত যোৱা 5 বছৰত মোৰ নিজৰ অভিজ্ঞতাটো হ'ল যে কংগ্ৰেছে বিজেপিৰ লগত বিধানসভাত বুজাপৰাৰ কৰি আছিল মোৰ নিজৰ অভিজ্ঞতা অকল কংগ্ৰেছে নহয় CPIMেও বুজাবুজি কৰি আছিলে নিজে মই দেখিছোঁ যোৱা 5 বছৰত তেওঁলোকে মাত মতা নাছিলে মই মাত মাতিছিলোঁ মাত মতাৰ কাৰণে এজনৰ পৰা দুজন হ'ল তেওঁলোকে মাত নমতাৰ কাৰণে 29 জনৰ পৰা 19 জন হ'ল কথাটো বুজিছে গতিকে এইবিলাক আমাক কৈ মানে গৌৰৱ গগৈ এইবিলাক মোক কথা কৈ লাভ একো নাই কামে কাজে তেওঁলোকে বিজেপিৰ বিৰোধিতা প্ৰতিপন্ন কৰক তেওঁলোকে মানে বিজেপিৰ বিৰোধী যদি হয় বিজেপিক হৰুৱাবৰ কাৰণে ভালকৈ কাম কৰিব লাগে বিৰোধী ঐক্যমঞ্চটো ভালকৈ কৰিব লাগে বিৰোধী ঐক্যমঞ্চটো ভালকৈ নকৰে ইলেকশ্যনৰ আগদিনা 20 তাৰিখে মই নমিনেশ্যন দিছোঁ 19 তাৰিখে ৰাতি 11টা বজাত ডিক্লেৰেশ্যন যে আমাৰ মাজত বুজাবুজি হ'ব ইলেকশ্যনত জিকিব নেকি কোনোবাই তেনেকৈ 3টা গগৈয়ে কোনখন মিটিং কৰিলোঁ মোক দেখুৱাই দিয়ক 3টা গগৈয়ে কৰা এখন মিটিং মোক দেখুৱাই দিয়ক খুৱাংখনত আকস্মিকভাৱে যোৱাৰ বাহিৰে কেনেকৈ জিকিম আপোনালোকে কওক কথাটো বুজিছেনে সেইকাৰণে মই আপোনালোকক সকলোকে এটাই কথা কৈছোঁ আমি আদৰ্শগতভাৱে বিজেপিৰ বিৰোধী আদৰ্শগতভাৱে আমি সাম্প্ৰদায়িক ফেচিবাদী বুলি কওঁ কওকচোন গৌৰৱ গগৈয়ে তেওঁলোকক সাম্প্ৰদায়িক ফেচিবাদী বুলি আৰু কওকচোন গৌৰৱ গগৈ যে আমি জীৱনত কেতিয়াও সাম্প্ৰদায়িক ৰাজনীতি কৰা নাছিলোঁ আৰু নকৰোঁ বুলি কংগ্ৰেছে আমিতো নকৰোঁ আৰু কৰাও নাছিলোঁ নকৰোঁ আৰু ভৱিষ্যতেও নকৰোঁ এতিয়াও নকৰোঁ অখিল গগৈ ডাঙৰীয়াই মোক ব্যক্তিগতভাৱে আক্ৰমণ কৰি কিছুমান কথা কৈছে সেই কথাকেইটাৰ উত্তৰ দিয়াটো মই প্ৰয়োজন বুলি মই ভাবিছোঁ তেখেতে এই কথাৰ যোগেদি তেওঁৰ পেটত যিবিলাক জমাই ৰাখিছিলে বেয়া কথা সেইবিলাকৰো তেওঁ উগাৰি দিছে তেওঁ সেইখিনি কথাও কৈছে সেই কথাখিনিৰে আঁত ধৰি মই ক'ব বিচাৰিছোঁ মোৰ বিৰুদ্ধে তেওঁৰ প্ৰথম অভিযোগটো হ'ল যে তেওঁ বোলে মোক 10 লাখ ভোটত ধুবুৰীত জিকোৱাটো তেওঁৰ ঐতিহাসিক ভুল কি ক'ব তেওঁ এতিয়া তেওঁ যদি মোক 10 লাখ ভোটত জিকালে মই 5বাৰকৈ বিধায়ক হ'লোঁ 2001 2006 2011 2016 2021 কেইবাবাৰো মই মন্ত্ৰী থাকিলোঁ এতিয়া মই সেই অখিল গগৈয়ে মোক 10 লাখ ভোটত জিকাই দিলে কংগ্ৰেছ প্ৰাৰ্থীজনক তেওঁৰ উত্তৰটো কি দিব মোক কওকচোন এইবিলাক কথা ক'ৰবাত কৈ থকা শুনিছিলোঁ আৰু সেইকাৰণে তেখেতে এইবাৰ আমাৰ এই ধুবুৰী সমষ্টিত তেওঁ যে 10 লাখ ভোটত জিকোৱা বুলি এতিয়া কৈছে তেওঁক আমি ফ্ৰেণ্ডলি ফাইট কৰিবলৈ 2টা সমষ্টি দিছিলোঁ এই 2টা সমষ্টিৰ কি ৰিজাল্ট হ'ল তেওঁ চাওকচোন মোক 10 লাখ ভোটত জিকালে কিন্তু তেওঁ নিজৰ কেণ্ডিডেটক প্ৰথম নহয় দ্বিতীয় নহয় তৃতীয় ক'ৰবাত তৃতীয় পৰ্যায়লৈ আনিবলৈ তৃতীয় পৰ্যায়ত থাকিবলগীয়া হৈছে দ্বিতীয় কথাটো হ'ল তেওঁ ক'লে যে মোক ব্যক্তিগতভাৱে আক্ৰমণ কৰি তেওঁ ক'লে যে মোৰ সমষ্টি মানে লোকসভা সমষ্টিৰ যিসকল বিধায়ক জিকিলে সেই বিধায়কসকলক মোৰ ঘৰলৈ আহিছিল আৰু মোৰ যিটো গৃহ জিলা নগাঁৱৰ MLA সকলক আহিছিল তেখেতে ৰাতিপুৱা মোৰ লগত একেলগে চাহ খালে সেই সময়তে ইউথ কংগ্ৰেছৰ প্ৰেচিডেণ্টো আহিল তেওঁলোকে ফটো তুলিলে সেইটোকে লৈ যিসকলে এটা ইছ্যু কৰি বিভিন্ন ধৰণৰ বিশেষণীয় বিশেষণ লগাই আপোনাৰ প্ৰচাৰ কৰিছে সেইটো কৰিবই ৰাজনৈতিকভাৱে যিসকলে ইলেক্ট্ৰেল পলিটিক্সত কৃতকাৰ্য হৈ থকা লোকসকলক আক্ৰমণ কৰিব পাৰিলে কংগ্ৰেছ দলৰো আক্ৰমণ হয় গতিকে তেওঁৰ কথাবিলাক মই উত্তৰ দিবলৈ বিচৰা নাই কিন্তু এই কথাখিনিৰ উত্তৰ দিয়া মই ভাবোঁ প্ৰয়োজন আছে কাৰণ আমিতো সন্ধি কৰিছিলোঁ এলায়েন্স কৰিছিলোঁ মই ভাবোঁ যে
তেওঁ যেনেকৈ কৈছে ময়ো ভাবোঁ যে এইটো এটা ঐতিহাসিক কংগ্ৰেছৰ ভুল হ'ল, আমাৰো ভুল হ'ল যে তেখেতৰ লগত এলায়েঞ্চ কৰাটো কৰিব নালাগিছিল, সকলোৱে কৈছিল। সেইটো এটা ঐতিহাসিক ভুল, যাৰ বুজিব লাগিছিল আমি তেওঁক। আজি কংগ্ৰেছৰ বুকুচাত উঠি বৈতৰণি পাৰ হৈ পিছদিনা যদি এনেকৈ উল্টি যাব পাৰে, তেতিয়াহ'লেতো আমাৰ এই কথাবিলাক হাইকমাণ্ডে আমাৰ চাব লাগে, কথাবিলাক ইমিডিয়েটলি সিদ্ধান্ত ল'ব লাগে। বিভিন্ন ধৰণৰ ডেমেজ কৰিবলৈ বিচাৰি আছে আমাক। কোনোবানে বুকুখন ফালি তেওঁৰ বুকুত ৰামচন্দ্ৰ আছে বুলি দেখাইছিল। এই ভূপেন বৰাইতো আপোনাৰ বুকুখন ফালি গৰুখুটিৰ মুছলমান তেওঁৰ বুকুত আছে বুলি কৈছিল। এতিয়া সেইবিলাক লুকাই গৈছে। এটা সময়ত মুছলমান প্ৰীতি ইমান বাঢ়ি গৈছিল তেওঁৰ যে বুকু ফালি চাৰ্ট ফালি তাৰ ভিতৰত যে মুছলমান তেওঁ প্ৰেমী সেই কথাটো দেখুৱাইছিল। এতিয়া তেওঁক মন্ত্ৰী লাগে, মন্ত্ৰীৰ কাৰণে এই কথাবিলাক ক'ব বিচাৰিছে। এই ভূপেন বৰাই আপোনাৰ এতিয়া কি ক'ব? এতিয়া এই আপোনাৰ মুখ্যমন্ত্ৰীৰো একেই হ'ব অৱস্থা। এইবিলাক মানুহক যোনে বিশ্বাস কৰে, মই নিজেই তেওঁ দোকান দিবলৈ গৈ আছিলে, দোকান দিবলৈ পৰা মাতি আনি সভাপতি হোৱাৰ ক্ষেত্ৰত সহায় কৰিছিলোঁ। এতিয়া কি ক'ব? আৰু এজন আছে, সেইটো সকলোৱে জানে যে তেওঁতো আপোনাৰ আজিতো তেওঁ বিজেপিলৈ আহি আকৌ MLA হ'ল। সকলোৱে জানে তেওঁ হেৰিৰ পৰা হাৰি পেলাই আহি পেলাই কেনেকৈ আমি একো পলিটিকেল ৰাজনৈতিকভাৱে তেওঁক উশাহ নিয়াত সহায় কৰিলোঁ। সেইটো থাকেই, কোনজনক সহায় কৰা নাই মোক কওকচোন। হয়তো কৈছোঁৱেই, আমি আগতেও কৈছোঁ যে নিৰ্বাচনৰ ফলাফলৰ পিছত তেওঁৰ অখিল গগৈ ডাঙৰীয়াৰ পৰা যিখিনি কথা আমি শুনা পাইছোঁ, সেইখিনি কথা বিৰোধী ঐক্যমঞ্চৰ ভিতৰত আৰু অসমৰ জনসাধাৰণৰ মাজত প্ৰশ্ন উত্থাপন কৰিছে যে বাস্তৱত অখিল গগৈ ডাঙৰীয়াৰ কাৰ পক্ষত আছে? তেওঁ বিৰোধী ঐক্যমঞ্চৰ পক্ষত আছে নে তেওঁ মৌলানা আজমল ডাঙৰীয়াৰ দৰে বিজেপি কিছু মানে তেওঁলোকৰ যি আৰ্গুমেণ্ট, বিজেপি যিখিনি যুক্তি দেখায় সেই যুক্তিৰ পক্ষত আছে? আৰু এইকেইটা দিনৰ ভিতৰত যিখিনি যুক্তি বিজেপি দলে প্ৰকাশ কৰে সেইখিনি যুক্তিহে আমি অখিল গগৈ ডাঙৰীয়াৰ মুখেদি আমি শুনা পাইছোঁ, যাৰ ফলত বহুতৰ মনত প্ৰশ্ন উত্থাপন হৈছে। আৰু ৰাইজে যেতিয়া সিদ্ধান্ত ল'ব, এই সিদ্ধান্তটো আমি পিছত আমি পৰৱৰ্তী সময়ত দেখা পাম। তেওঁ কৈ থাকক চব, মানে তেওঁতো তেওঁ কৈ ভাল পায়, তো তেওঁলোক সেইখিনি কথা কৈ থাকক। আমাৰ উদ্দেশ্য হ'ল আমি জনসাধাৰণে আমাৰ পৰা যি আশা কৰে, হয় বহুত ক্ষেত্ৰত ফলাফল তেওঁলোকে মানিবলৈ টান পাইছে, কিন্তু বহুত ক্ষেত্ৰত তেওঁলোকে ৰাইজৰ আমাক জনাইছে যে আমি কংগ্ৰেছৰ পৰা আৰু বেছি আশা কৰোঁ। ৰাইজৰ আমাক জনাইছে যে আমি এই ধৰণৰ বিষয়বোৰ পৰৱৰ্তী দিনত কংগ্ৰেছ দলৰ পৰা আশা কৰোঁ। তো তাৰ ওপৰত অসমৰ জনসাধাৰণৰ মাজত আমি অসমীয়া সমাজৰ, অসমীয়া জাতিৰ, আমাৰ অসমৰ লোকতন্ত্ৰ, অসমীয়া সভ্যতা, অসমৰ সমাজৰ, আমাৰ আৰ্থিক দুৰ্বলৰ পৰিস্থিতিত আৰ্থিকভাৱে দুৰ্বল হৈ থকা মানুহৰ আমি তেওঁলোকৰ হৈ কেনেদৰে আমি কথাবোৰ ক'ব পাৰোঁ, বিষয়বোৰ ক'ব পাৰোঁ। হয়, আজি তাৰিখত আমি শাসক পক্ষত নাই, সেইকাৰণে আমি নতুন বৰ অসম আমি ৰূপায়ণ কৰিব নোৱাৰোঁ, কিন্তু বিৰোধী দল হ'লেও আমি নতুন বৰ অসমৰ কথাবোৰ আমি ৰাইজৰ মাজত আমি যিদৰে আমি লৈ যাব পাৰোঁ আমি লৈ যাবলৈ চেষ্টা কৰিম।